Good evening everyone. এফালে সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে মই এফালে বৰ পিঠা বনাই আছো। বৰ পিঠা খাই কুটে ভাল পাই জনাবচোন দেই। মোৰ কিন্তু বৰ প্ৰিয় হয় বৰ পিঠাটো, সেইকাৰণে মই প্ৰায় বনাই থাকো। এফালে বনাই আছো, দেখুৱাইছো হৈছেগে কেইটা বনাই আছে তেনে সন্ধিয়া চাহ। এফালে আহি গলো। আজি ৰাতিৰ সাজত কি বনাইছো আহকচোন। মই এফালে আজি একদম দেখিছে নহয়, কিটচেনৰ একদম পুৰা অৱস্থা নাইকিয়া হৈ আছে দেই, পুৰা একদম চাব কিন্তু কিটচেনৰ একদম। এইফালে মই আজি বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংস আনিছে। বহুত দিন আচলতে ব্ৰইলাৰ মাংস খোৱাই নাই, খাবলৈ ইমান মন গৈ আছিলে। তাৰপিছত হাজবেণ্ডক কৈছিলোঁ, হাজবেণ্ডে আনিছে ফ্ৰাই কৰিম আজি ব্ৰইলাৰ মাংসখিনি ধুনীয়াকৈ অলপ গ্ৰেভি টাইপৰ কৰিম আৰু। সেইফালে এইখিনি ধুনীয়াকৈ মই বইল কৰি পেলাই পানীটো পেলাই দিলোঁ দেই, তেনেকৈ বনাইছোঁ। এফালে পিঁয়াজ, আদা, নহৰু, জলকীয়া গোটেইখিনি মই ভাজি আছোঁ একদম। এইফালে মই মাংস বহাই দিলোঁ ধুনীয়াকৈ। ঢাকন লগাই থৈ দিম এতিয়া অলপ সময়ৰ কাৰণে। এফালে ভাত বাঢ়ি কৰি লৈ ল'লোঁ। এইফালে দেখিছে কি বনাইছোঁ মই। এইফালে মাংস বনালোঁ, মাংস আজি ফ্ৰাই কৰি থৈ দিলোঁ ধুনীয়াকৈ। ৰাতিৰ সাজটো খাই লওঁ তেনেহ'লে, আকৌ কাইলৈ লগ পাইছোঁ। বাই বাই। এইফালে পিছদিনাখন হয় দেই, পিছদিনা ৰাতিপুৱা আচলতে মিস্ত্ৰী এই ৰুমটোতে টাইলছ লগাই আছিলে ধুনীয়াকৈ। মই বোলো এইফালে অকণমান ক্লিপটো ৰাখি থওঁ। সেইদিনাখন আচলতে 3জন লাগিছিলেহি আহি পেলাই পূৰা এয়া ৰুমটোত লগাই আছেগৈ। সম্পূৰ্ণ হ'লে আকৌ দেখোঁ। মিলাই ভাই যে মাছ দেখি খালি আমার মাছ দেখি লগাওঁতে আচলতে গোটেই সন্ধিয়াই হৈ গৈছিলেগৈ। মই অকণমান ক্লিপ ৰাখি থ'লোঁ অন্ততঃ চাবৰ কাৰণে, বোলো আপোনালোককো ভিডিঅ'টো দেখুৱাওঁ, সেই বুলিহে দেখুৱালোঁ দেই। এফালে পিছদিনাখনৰ ভিডিঅ' হয় দেই, একদম ৰাতিপুৱাই ভিডিঅ'। বেটাক স্কুললৈ পঠিয়াই কৰি লৈ পেলাই তাৰপিছতে ফুল কিনিবলৈ গৈছিলোঁ নগাঁৱৰ পৰা। এইফালে ফুল আনিলোগৈ গৈ টেম্পুতে আহি থাকোঁতেহে ভিডিঅ' কৰিছিলোঁ দেই। এইফালে আহি থাকোঁতে বোলো অকণমান ভিডিঅ' কৰি থৈ দিওঁচোন বুলি ভাবি ফুলখিনি সৈতে আচলতে চাওকচোন ফুলখিনি কিমান ভাল লাগিছে হয়নে। আচলতে নাৰ্চাৰীৰ পৰা কিনা নাছিলোঁ, নাৰ্চাৰীৰ পৰা কিনিলে আচলতে বহুত দাম লয়। আমি আচলতে নগাঁও ক'তো নাপাওঁতে এইখিনিৰ পৰাই কিনিছিলোঁ। এফালে ঘৰলৈ আহি আছোঁ আচলতে টাউনৰ মাজে মাজে আহি আছোঁ। আচলতে টমটমখন আমি টাউনৰ পৰা ভাড়া কৰি ল'লোঁ, কাৰণ ফুলখিনি আনিছোঁ যেতিয়া কষ্ট নোপোৱাকৈ একদম ধুনীয়াকৈ ঘৰলৈ লৈ আহি। যোৱাকালি আচলতে ফুলখিনি আনি পেলাই থৈহে দিলোঁহি, একো নকৰিলোঁ দেই। এয়া পিছদিনাখন ভিডিঅ' আকৌ মানে অকণকৈ ক্লিপবিলাক ৰাখি থৈছিলোঁ। এয়া পিছদিনা ৰাতিপুৱা মই আকৌ এইফালে মই মাছ বনাবলৈ লৈছোঁ। মাছে, আলুৱে, বিলাহীয়ে গোটেইখিনি কুটি কাটি ঠিক কৰি লৈছোঁ ধুনীয়াকৈ। এইফালেও শ'ল মাছ আনিছিলে হাজবেণ্ডে, শ'ল মাছৰ লগতে বনাম। এনেকৈ খাই আচলতে ভাল লাগে হয়নে। আচলতে টেঙা মাছৰ লগত খাই পেলাই খুবেই ভাল লাগে হয়নে। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন একদম। এইফালে মই হুইচেল মাৰিছোঁ, এইফালে কেৰাহী বহাই দিছোঁ। এইফালে মাছখিনি ঠিক আচলতে 4 পিচ লৈছোঁ। বেটা আৰু মইহে খাওঁগৈ, হাজবেণ্ডে নাখায়, সেইকাৰণে মাছ 4 পিচ বনাবলৈ লৈছোঁ। এইফালে মাছ 4 পিচ বহাই দিলোঁ মই। এইফালে কেৰাহী বহাই দিলোঁ আকৌ। এইফালে হাজবেণ্ডৰ কাৰণে ডিম এটা বনাই দিওঁ, কাৰণ আমি মাছ খাম যেতিয়া তেওঁৰ কাৰণে।
এইফালে বহাই দিলোঁ বন্ধাকবি আলু তাৰপিছতে পিঁয়াজ ৰঙালাও এনেকৈ ভাজিছোঁ অকণমান ভাজি বনাম ঢাকন লগাই থৈ দিম এইখিনি এইফালে মাছ হ'ব হৈ আছে এইফালে মোৰ মাছ ভজা হৈ গ'লগৈ মাছ ভজা তেলতে মই পিঁয়াজ জলকীয়াখিনি দি দিওঁ এতিয়া পিঁয়াজ জলকীয়া আদা নহৰু গোটেইখিনি বিলাহীখিনি দি দিম ইয়াতে কাটি থোৱা এইফালে হালধি আৰু নিমখ দি দিলোঁ মই এইখিনি ধুনীয়াকৈ জলকৈ ভালকৈ নিমখ নহয় ঢাকন লগাই থৈ দিওঁ এইখিনি এইফালে ধুমাধুমকৈ বেটাৰ টিফিনটো ঠিক কৰিছোঁ এইফালে বেটাৰ টিফিনত একো নিদিওঁ আজি এইফালে আপেল দিছোঁ আৰু কল দিছোঁ মালভোগ কল তেনেকৈ দিওঁ কালি আচলতে তাৰ অকণ পেটৰ বিষৰ নিচিনা হৈছিলে স্কুলৰ পৰা গৈ পেলাই গুচি আহিবলগীয়া হ'ল সেইকাৰণে তেনেকৈ দি পেলাই থৈ দিলোঁ আজি তাৰ টিফিনটো মই এইফালে ধুনীয়াকৈ কৰিছোঁ গৰমত এইফালে আলুখিনি দি দিম আলুখিনি ভাঙি দিম তেতিয়া খাবলৈ ধুনীয়া হ'ব এইফালে মই পানী দি দিলোঁ গৰম পানী দিছোঁ অকণমান উতল আহিলে মাছ দি দিম ইয়াতে মই এতিয়া এইফালে মোৰ চব্জি হ'ব হৈ গ'লগৈ ৰাতিপুৱা টাইমকণত একদম বহুত দিগদাৰ হৈ যায় হয়নে সকলোৰে হয় আচলতে ইমান কামবিলাক কৰিবলগীয়া হয় মোৰ এইকাৰণে চব্জিখিনি হৈ গ'লে মাছৰ তৰকাৰীখিনি হৈ গ'লেগৈ হৈ যাবগৈ তাৰ আগতে আছে মই বাকী কামলৈ যামগৈ আৰু কিন্তু ধুনীয়াকৈ চাফা কৰি লৈছোঁ লেতেৰা এইফালে মোৰ চব্জি হৈ গ'ল চব্জি নমাই দিলোঁ এইফালে মাছকণ হ'লে আৰু মই আজৰি হৈ যামগৈ এইফালে ডিম এটা আমলেট কৰি থৈ দিলোঁ এইফালে এইখিনি বিচনা অৱস্থা নাইকিয়া হৈছে এইখিনি চাফা কৰিব লাগিব ধুনীয়াকৈ অজন গা ধুই আহি নেকি আৰু ন গাটো ধুই লৈ আহি আহা হৈ গ'ল আৰু 8:30 বাজিলে আৰু তাক গা ধুবলৈ দিম এইফালে মই তৰকাৰীত মাছ দি দিলোঁ তৰকাৰী উতল আহি আছে ধুনীয়াকৈ অলপ সময় উতল আহিবলৈ দিম তাৰপিছত নমাই থ'ম আৰু এইফালে মাছৰ উতল আহিলে আৰু এয়া মাছখিনি নমাই পেলাই মই এইফালে বেলেগ কামলৈ যাওঁগৈ এইফালে বেটাক আচলতে স্কুললৈ খুৱাই বোৱাই লৈ তাৰপিছত আচলতে ফুলৰ টাবখিনি ধুনীয়াকৈ চিডিল কৰিলোঁ ওচৰতে বা এজনীৰ লগত আহিছিলে দুইজনীয়ে ধুনীয়াকৈ ক'ত কেনেকৈ লগাব লাগিব গোটেইখিনি ঠিক ঠাক কৰিবৰ কাৰণে যোগাৰ কৰি ল'লোঁ কৰা মানে কি আধা আধাকৈ আনি আছোঁ আধা আধাকৈ লগাই আছোঁ তেনেকৈ আচলতে এইবিলাক আগৰ ফুল আছিলে মোৰ কিছুমান এইজোপা নতুনকৈ আনিছিলোঁ মই আনি এইফালে দি দিছোঁহি তাৰপিছতে গোবৰ মাটি চাটি আনি ধুনীয়াকৈ আচলতে ঠিক ঠাক কৰিব একদম 9টামান বেটা স্কুলত যোৱাৰ পিছৰ পৰাই লাগিছোঁ ফুলত একদম পূৰা 4টামান বাজি গৈছেগৈ আচলতে দিনটো আজি ফুলতে লাগি থাকিলোঁ এজোপাও আনিছিলোঁ এইফালে দি দিছোঁ এইফালেও ফুল এয়া এনেকৈ দি থৈছোঁ আচলতে এইফালে তেও জংক পংক হৈ আছে সেইখিনিও আচলতে চাফ চিকুণ কৰিবগৈ লাগিব লাহে লাহে মিস্ত্ৰী কাষতে দেখিছে লাই শাকো লগাইছোঁ মই একদম 2জোপামান বাৰু হৈছে
আচলতে এই বাজনীৰ লগতে মই গোটেইখিনি গোবৰ বাজনী আনিছিলে দেই ধুনীয়াকৈ আনি পেলাই দুইজনীয়ে দিনটো আজি মই বোলো অকণমান ভিডিঅ' কৰি থওঁ বোলো গোটেইখিনি ৰোৱা কৰা হৈ গ'লগৈ শেষত দুজোপামান থাকোঁতেহে মনত পৰিছে দেই বোলো অকণমান ভিডিঅ' কৰি থওঁ বুলি তেতিয়া ধুমাধুমকৈ মোবাইলটো আনিছোঁগৈ আনি পেলাই অকণমান ভিডিঅ' কৰিছোঁ দুইজনীয়ে আচলতে কথা পাতিয়ে হেৰি কৰি আছিলোঁ দেই কিন্তু সেইখিনি মই কাটি দিলোঁগৈ কাৰণ যি কথা পতা হৈছে দুইজনীয়ে একদম একেলগে পূৰা তাৰপিছতে একদম ধুনীয়াকৈ এয়া দেখিছে নহয় এফালৰ পৰা ধুনীয়াকৈ ভিডিঅ' কৰিছে দেই পিছত তথাপিও আছেগৈ ৰুবলৈ দুই এজোপাকৈ বাৰু তথাপিও গোটেইখিনি বোলে এবাৰ ভিডিঅ' কৰি থৈ দিওঁ অন্ততঃ থাকি যাব হয়নে ভিডিঅ'টো পিছলৈকো অন্ততঃ সেইকাৰণে তাৰপিছতে শেষত একেবাৰে মানে চব চাফ চিকুণ কৰি মেলি পানী দুনি ছটিয়াই কৰি তাৰপিছতে এইফালে একদম পূৰা ধুনীয়াকৈ চাফা কৰিছে দেই একদম পূৰা পানী ঢালি পেলাই এয়া একদম ইফালৰ পৰা গোটেই লেতেৰা হৈ গৈছিলে চোতালখন আচলতে তাৰপিছত এয়া বা একদম ধুনীয়াকৈ বোলে নহয় দিয়া মই একদম ধুনীয়াকৈ সাজি থৈ যাওঁ বুলি ক'লে তাৰপিছত এয়া ধুনীয়াকৈ এফালৰ পৰা একদম সাজিছে মই একদম ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ তাৰপিছতে এইফালে এয়া হৈছেগৈ আৰু চাফ চিকুণ হৈ গৈছেগৈ ধুনীয়াকৈ গোটেইখিনিয়ে বাৰু কেনেকুৱা পাইছে জনাবচোন বাৰু দেই একদম এইফালে টাব চাব ৰোৱা কৰা গোটেইখিনি ফুল ৰুই পেলাই হৈ গ'লগৈ তাৰপিছতে ভাত খাওঁ ভাত নাখাওঁ বুলিয়ে ভাবিছিলোঁ তথাপিও ভাত কেইটামান খাই দিওঁগৈ বেটা স্কুলৰ পৰা আহিলে বেটাক বাৰু দি কৰি হৈ গ'লগৈ ভাত পানী দিলোঁ চাহ খালোঁ আচলতে ভাত খাবলৈ মন যোৱা নাছিলে তথাপিও অকণমান খাই দিওঁ ভাতকেইটা বাঢ়িবলৈ লৈছোঁ মই ভাতকেইটা বাঢ়ি লওঁ ধুনীয়াকৈ তাৰপিছত অকণমান খাওঁ বেছিকৈ নাখাওঁ কাৰণ এতিয়া 3:30মান বাজিব 4টাই বাজিব হৈ গ'লগৈ সেইকাৰণে ভাত অকণমান লৈছোঁ অকণমান খাই লওঁগৈ অথনি যে তৰকাৰী বনাইছিলোঁ খোৱাই নাই নহয় তাকে বোলো অকণমান খাই লওঁ অকণমান নিমখ লৈ লওঁ ক'লা নিমখ বেটা ভাত খাই গ'ল ডাইনিঙতে আছে কাঁহী মই চাফা কৰাই নাই কাৰণ সেইফালে কামত লাগি আছিলোঁ যে এফালে সেইবিলাক কৰাই নাই এতিয়াহে কৰিম তাৰপিছতে এফালে এয়া মাছৰ লগত আচলতে খাই খুব ভাল লাগে হয়নে এনেকৈ ভাত খাওঁ তেনেহ'লে ধুনীয়া হৈছে তৰকাৰীকণ খাবলৈ মাছৰ লগত মাছৰ চালডাল আকৌ নাখাওঁ দেই আচলতে বেটাও নাখায় ময়ো নাখাওঁ ভাতকেইটা খাই লওঁ তেনেহ'লে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আহিছোঁ আজিলৈ বাই বাই